ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 18 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া বহাগ মাহৰ 4 তাৰিখ আজি গুড ফ্ৰাইডে সকলোকে গুড ফ্ৰাইডে শুভেচ্ছা জনাইছো আজি তিথি হ'ব কৃষ্ণ পঞ্চমী তিথি তাৰ পিছতে কৃষ্ণ ষষ্ঠী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব পৰিমক যোগ তাৰ পিছত শিৱযোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি পুৱা 8:22 পিছত ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত দুখ নাই যোগিনী আজি দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:44 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ প্ৰয়োজনীয় কামত গুৰুত্ব দিলে সফল হ'ব বুলি কৈছে আজি এটা শুভ দিন বুলি কৈছে সম্পত্তি বা বিত্তীয় সম্পৰ্কৰ লেনদেনৰ সন্দৰ্ভত ভাই ভনীৰ মাজত যি পৰিকল্পনা সেই পৰিকল্পনাখিনি কৰা হ'ব যিটো ইতিবাচক পৰিৱৰ্তন আহিব আজি নিজৰ পৰিয়ালৰ কোনো সদস্য বিয়া অনুষ্ঠানৰ বাবে কিবা এটা আলোচনা হ'ব পাৰে বা তেনেকুৱা ধৰণৰ শুভ কামৰ লগত জড়িত কিবা এটা ডিসকাস বা আলোচনাত আপোনালোকৰ জড়িত হ'ব বুলি কৈছে সময় অনুসৰি আজি মেঘ ৰাশি জাতক জাতিকাসকলে আপোনালোকৰ আচৰণ আৰু নিজৰ দৈনন্দিন কাম কাজত নমনীয়তা আনিব মনত ৰাখিব যে আপোনালোকৰ অলপ খং আৰু অধৈৰ্যতাই কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে অচিনাকি মানুহৰ লগত কোনো ধৰণে মত বিনিময় নকৰিলে ভাল হ'ব বুলি কৈছে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক আজি আপোনালোকৰ ব্যৱসায়িক বিষয়বোৰ গোপনে ৰাখক নহলে ভুল উদ্দেশ্যৰে অপব্যৱহাৰ হ'ব পাৰে অনলাইন আৰু ফোন কল যোগে কামবোৰ সম্পূৰ্ণ কৰা হ'ব যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হ'ব ইয়াৰ লগে লগে আপোনালোকৰ কামো সুচাৰুৰূপে সম্পন্ন হ'ব দিনটো আৰম্ভণি সময়ত মূৰৰ বিষ আৰু ভাগৰুৱা এটা অৱস্থা হ'ব পাৰে মাজে মাজে জিৰণি লৈ থাকিব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আত্মীয়ৰ সৈতে ধাৰাবাহিকভাৱে কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে সময় সুখেৰে কটাব আজি আৰু আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে উদাৰতাৰে খৰচ কৰিব আজি আনৰ দৃষ্টিত আপোনালোকৰ ভাৱমূৰ্তি অধিক উন্নত হ'ব আৰু পাৰস্পৰিক যি সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব কিন্তু অলপ ধ্যানো দিব লাগিব যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঠিকভাৱে চিন্তা কৰক আৰু কোনো ব্যক্তিক বা কাকো অন্ধভাৱে বিশ্বাস নকৰিব কাৰণ কিবা প্ৰকাৰৰ প্ৰবঞ্চনাৰ সম্ভাৱনা দেখা পোৱা গৈছে মানসিক চাপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে অলপ টেনচন থাকিব আজি ব্যৱসায় সম্পৰ্কীয় পক্ষৰ সৈতে যোগাযোগ শক্তিশালী হ'ব সকলো কাম সঠিকভাৱে আপোনালোকে সম্পূৰ্ণ কৰিলে মানসিক শান্তি লাভ কৰিব বুলি কৈছে অতিৰিক্ত কামৰ বাবে যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ কৈছে যে উদ্ধতন বিষয়ৰ হেঁচাত পৰিব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনটো সুখী হ'ব দিনটো শেষত প্ৰেম বা বৈবাহিক জীৱনত দিনটো সুখেৰে দিনটো পাৰ কৰিব ৰোমাঞ্চ এটা থাকিব বুলি কৈছে কিন্তু এই সময়খিনিত জীৱনসংগী অনুভৱক বা প্ৰেম জীৱনতো জীৱনসংগী তেওঁলোকৰ অনুভৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষলৈ ঋতুভিত্তিক ৰোগে আপোনালোকক অলপ অশান্তি দিব পাৰে খাদ্য পানীৰ আপোনালোকে খোৱাবৰ ক্ষেত্ৰত বহুত বেছি ধ্যান দিব লাগিব খোৱাবৰ টাইম টেবুল মেইনটেইন কৰিব লাগিব আজি পেটৰ লগত জড়িত কিছু সমস্যাই মেঘ ৰাশি জাতক জাতিকাসকলক অলপ অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি অতীতৰ ভুলৰ পৰা শিকি নিজৰ জীৱনশৈলী পৰিৱৰ্তন কৰিলে বহু সমস্যাৰ পৰা সকাহ পাব আজি পৰিয়াল ব্যৱস্থাত আপোনালোকৰ এক উৎকৃষ্ট অৱদান থাকিব আৰু আপুনি এজন উৎকৃষ্ট অভিভাৱক হিচাপে প্ৰমাণিত হ'ব আজি বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা বিশেষকৈ বৃষ ৰাশি জাতক জাতিকাসকলে বিবেচনাৰে কৰিব লাগিব আপোনালোকৰ কিছুমান ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ বিৰুদ্ধে কিছুমান উৰা বাতৰি বিয়পাব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব ঘৰখনত অতিথি অহাৰ বাবে খৰচৰ পৰিস্থিতি স্থায়ী হৈ থাকিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুতি ঘটাব নালাগে আঁতৰিব নালাগে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায় বা চাকৰিত আভ্যন্তৰীণ যি ব্যৱস্থা উন্নতি কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত
কাম কৰাৰ ধৰণ উন্নত হ'ব আজি প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰিলে উপকৃত হ'ব প্ৰতিটো মুহূৰ্ততে আপোনালোকে সতৰ্ক হৈ থাকিব অফিস বা কৰ্মক্ষেত্ৰত মানুহে আপোনালোকৰ অগ্ৰগতিৰ বাবে ইচ্ছাৰ অনুভৱ কৰিব পাৰে হিংসাৰ কৰিব পাৰে আজি পৰিয়ালৰ এজন সদস্যৰ কিছু বিশেষ কৃতিত্বৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হ'ব আলোচনা হ'ব আপোনালোকৰ সামৰ্থ্যতকৈ অধিক কামৰ বুজা লোৱাটোৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থকাটো প্ৰয়োজন আছে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পথ প্ৰদৰ্শন আৰু সংগৰ জৰিয়তে আপুনি কিছুমান বিশেষ তথ্য লাভ কৰিব পাৰে যুৱক যুৱতীসকলে কিবা এটা সাধন কৰাৰ পিছত সুখী অনুভৱ কৰিব বহুত খৰচ হ'ব অৱশ্যে উপাৰ্জনৰ উৎসৱৰ বৃদ্ধিৰ বাবে কোনো সমস্যা নহ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্কত বিশেষকৈ মৰম যত্ন লোৱাৰ প্ৰয়োজন আছে সকলোৰে লগত বুজাবুজি লাগিব এই সময়খিনিত কিন্তু অলপ ধ্যান দিব লাগিব ব্যৱসায় সম্পৰ্কে ভ্ৰমণ পিছুৱাই দিয়ক আৰু কেৱল আপোনাৰ কৰ্মৰ ক্ষেত্ৰত থাকি কাৰ্যকলাপসমূহ সম্পূৰ্ণ কৰক বাকি থকা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আজি চৰকাৰী কাম-কাজৰ পৰা আপুনি উৎকৃষ্ট লাভৰ সম্ভাৱনা আপোনালোকে দেখিব শ্ৰমিক মহিলাসকলৰ বাবে উৎকৃষ্ট পৰিস্থিতি অব্যাহত আছে আগবাঢ়ি যাব পাৰিব তেওঁলোকৰ সাহস থাকিব বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সংগীৰ অনুভৱক ৰেসপেক্ট কৰক সন্মান কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ বাবে ক্লান্তি আৰু দুৰ্বলতাই প্ৰাধান্য পাব পাৰে মানসিক চাপ নিদিব আৰু নিজৰ কামবোৰ আৰামদায়কভাৱে ইজিলি সম্পূৰ্ণ কৰক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক নিজৰ মাইণ্ডটোক ফ্ৰেছ কৰি ৰাখক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আধৰুৱা কামখিনি বিশেষকৈ পূৰণ কৰক বুলি কৈছে আজি এই সময়খিনিত কিন্তু নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হৈ থাকক ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আপুনি এটা সুখৰ দিন কটাব আপুনি জিৰণি লোৱাৰ মুডত থাকিব আৰু পৰিয়ালৰ সৈতে দিনটো কটালে তেওঁলোকৰ যি ধৰণৰ টেনচন বা চিন্তাবোৰ দূৰ হ'ব ঘৰখনৰ কামখিনি আগবাঢ়িব কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ৰাজনৈতিক যোগাযোগো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কথা বতৰাৰ ইয়াৰ বাবে উপযুক্ত মাধ্যম আজি বাজেট ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়ত পৰিস্থিতি কম আয় আৰু অধিক ব্যয়ৰ দৰে হৈছে বহু ধৰণৰ কামত ব্যস্ততা থাকিব আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে আজি ব্যৱসায়িক কাম-কাজত বিশেষকৈ সাপ্তাহিক কামৰ বুজা থাকিব বুলি কৈছে কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক ইয়াৰ ফলত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ বৃদ্ধি পাব আপোনালোকৰ কামৰ উৎপাদনশীলতাৰ বৃদ্ধি পাব চৰকাৰী কাম-কাজৰ উন্নতি হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু অধিক উন্নত হ'ব প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুত টান আৰু বিষ হ'ব পাৰে লগতে যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলে প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ থাকিব পাৰিবাৰিক ব্যৱসায়িক কাম-কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক শৃংখলা বজাই ৰখা হ'ব পঢ়া-শুনা আৰু কেৰিয়াৰত মনোনিৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে ভাল ফলাফল লাভ কৰিব যিকোনো সিদ্ধান্ত চিন্তা কৰাৰ পৰিৱৰ্তে মনতে লওক সময় অনুসৰি নিজৰ আচৰণ আৰু দৈনন্দিন কাম-কাজ পৰিৱৰ্তন কৰিব লাগিব আবেগৰ বাবে লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে অত্যধিক খঙে আপোনালোকৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষমতাও দুৰ্বল কৰিব পাৰে ব্যৱসায়ত কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰতে গুৰুত্ব দিয়ক বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ কিছু সময়ৰ বাবে অপেক্ষা কৰক কিছু দিনৰ পৰা অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায় চলি থকা উত্তেজনাৰ সমাধান হ'ব অফিচত বা কৰ্মক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটা সম্পৰ্কে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে আজি দিনটোৰ শেষত শাৰীৰিক দুৰ্বলতা আৰু গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে কিছু লোকৰ এচিডিটিৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ভাগ্যৰ ৰং হ'ব আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজতো আপোনালোকৰ উপস্থিতি নিশ্চিত কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিচয় প্ৰতিষ্ঠা হ'ব আজি পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক আকাংক্ষিত ফলাফল পালে মনত সুখৰ সৃষ্টি হ'ব আৰু উপাৰ্জনৰ উৎসবোৰো অধিক শক্তিশালী হ'ব
অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, যাৰ বাবে বাজেটৰ বিষয়ে চিন্তা হ'ব পাৰে। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে অহাৰ কৌতুক আৰু মনোৰঞ্জনৰ কামত সময় নষ্ট নকৰিব। আজি ঘৰখনৰ যিকোনো জ্যেষ্ঠ সদস্য বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। ডাঙৰে কিবা এটা ক'লে শুনিবলৈ চেষ্টা কৰক, কি কৈছে, যদি ভালখিনি কৈছে একচেপ্ট কৰক। এই সময়ত ব্যৱসায় সম্পৰ্কে যিকোনো কামত নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি হ'ব পাৰে। কোনো বিষয়ত কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। আজি পাৰিবাৰিক মতানৈক্য সমাধান হ'ব আৰু পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি মনত ৰাখিব লাগিব নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱে আপোনালোকৰ মানসিক যি অৱস্থা বেয়া কৰিব পাৰে। লগতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে। বিশেষ বন্ধুৰ সহায়ত সিদ্ধান্ত লোৱাটো সহজ হ'ব। পৰিকল্পনা কৰি কামবোৰ সম্পূৰ্ণ কৰিব। ৰাজনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব খুব ভালদৰে পালন কৰিব। অপ্ৰয়োজনীয়ভাৱে ঘূৰি ফুৰি বা মজা কৰি সময় নষ্ট নকৰিব। ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম স্থবিৰ হৈ পৰিব পাৰে, ৰৈ যাব পাৰে। আত্মীয়ৰ লগত কাজিয়া হ'লে, কিবা এটা ভুল বুজাবুজি হ'লে ধৈৰ্য আৰু শান্তি বজাই ৰখাটো ভাল হ'ব। আজি ব্যৱসায়িক কাম কাজ সুসংগঠিত হৈ থাকিব। কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি আপোনালোকৰ আচৰণৰ দক্ষতাৰ জৰিয়তে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। কাৰ্যালয়ত যিকোনো কামত ভুল হোৱাৰ বাবে আপোনালোকৰ ছিনিয়ৰ বা বিষয়ৰ তিৰস্কাৰ হ'ব পাৰে, তিৰস্কাৰ শুনিবলগীয়া হ'ব পাৰে। যিকোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত কনফিউজন লাগিছে, কিবা এটা খেলি মেলি সৃষ্টি হৈছে মনত, আপোনালোকৰ জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আপোনালোকৰ মনোবল বৃদ্ধি পাব। নিশ্চিতভাৱে বনাওক, পৰিকল্পনা কৰক মনোৰঞ্জন সম্পৰ্কীয় কিছুমান অনুষ্ঠান। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপ আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি লোৱাটো, কিছু ৰেষ্ট লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। এই সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি সতৰ্ক হ'ব লাগিব, কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকি আপোনালোকৰ যোগাযোগৰ বৃত্তটো বৃদ্ধি কৰিব পাৰিব। দিনটো নিজৰ ঘৰখনৰ যত্ন লোৱা আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কটাব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ বিষয়ে সজাগ হ'ব। যদি ঠাই এখন সলনি কৰাৰ হেঁপাহ আছে, তেন্তে আজি তাৰিখৰ বিবেচনা কৰিব পাৰে। আজি কোনো সদস্যৰ নেতিবাচক আপোনালোকৰ মন্তব্যৰ বাবে, কথাৰ বাবে ঘৰৰ যি পৰিৱেশটো কিছু বিচলিত হ'ব পাৰে। টান কথাৰ বতৰাৰ বাবে, ব্যংগাত্মক কিছুমান কথাৰ বাবে পাৰিবাৰিক সহযোগিতাৰ জৰিয়তে সমস্যাবোৰ বুজাবলৈ চেষ্টা কৰক বুলি কৈছে। আজি ঘনিষ্ঠ আত্মীয় এজনক আপোনালোকৰ বস্তুগত আৰু আৱেগিক সহায়ৰ প্ৰয়োজন হ'ব। কিবা বস্তুৰ দৰকাৰ হ'ব পাৰে, তেওঁলোকক আৱেগিকভাৱে সহায়ৰ প্ৰয়োজন হ'ব পাৰে, আৰু সেইখিনি নিশ্চয়কৈ কৰিব সাধ্য অনুসৰি। ব্যৱসায়িক বিষয়ত যিকোনো ধৰণৰ অৱহেলা ক্ষতিকাৰক হ'ব পাৰে। আজি গ্ৰহৰ অৱস্থানো বৰ ভাল নহয়, সেয়ে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয়। নিয়োজিত লোকে নিজৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই পৰিয়ালটোত প্ৰভাৱ পেলাব পাৰে। পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। অত্যধিক ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কামৰ লগতে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে। আজি এই সময়ত আপোনালোকৰ যিকোনো সম্পত্তিৰ সম্পৰ্কীয় বা বাকী থকা কাম সমাধান হ'ব পাৰে। আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকিলে আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে। সমাজৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনালোকৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব, যি আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। কিছু ক্ষেত্ৰত যিকোনো মানসিক চাপৰ পৰিস্থিতিত, যেনেকুৱা ধৰণৰ টেনশ্যন নাহক বা টেনশ্যন বা চিন্তাৰ তেনেকুৱা ধৰণৰ পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ। লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবৰ বাবে চেষ্টা কৰক। বাহনখনৰ ৰক্ষণাবেক্ষণৰ বাবে যথেষ্ট খৰচ হ'ব পাৰে কিছু লোকৰ। যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট কৰিব নালাগে, এনেই টাইমটো খেদিব নালাগে, কিবা এটা কামত লাগি থাকক। নিজৰ কেৰিয়াৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক, ভাল হ'ব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো শেষৰ অৰ্ধত, দিনটো মাজভাগত কিছু ৰাজনৈতিক দৰে বিশেষকৈ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, সেয়ে তাত আপোনালোকৰ উপস্থিতি একাগ্ৰতা অতিকৈ গুৰুত্বপূৰ্ণ। কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ হোৱাৰ পিছত কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে তেওঁলোকে পদোন্নতি পাব পাৰে, সম্ভৱ দেখা পোৱা গৈছে। ঘৰখনত সুখৰ পৰিৱেশ থাকিব। শৈশৱৰ বন্ধুক লগ পালে আজি পুৰণি সুখৰ যি স্মৃতিবোৰ সতেজ হৈ পৰিব। সুস্থ হৈ থাকিবলৈ সিংহৰাশি জাতক জাতিকাসকলে উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস লোৱাটো অতিকৈ প্ৰয়োজনীয়। অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।
ৰাখি সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকি আপোনালোকৰ যোগাযোগৰ বৃত্তৰ বৃদ্ধি কৰিব পাৰিব বিশেষকৈ দিনটো ঘৰখনৰ যত্ন লোৱা বা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কটাব ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ বিষয়ে সজাগ হ'ব লাগে যেটো এম লৈ যেটো লক্ষ্য লৈ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত এক্টিভ হ'ব লাগিব আজি এই সময়খিনিত বিশেষকৈ কোনো সদস্যৰ নেতিবাচক মন্তব্যৰ বাবে ঘৰুৱা যি পৰিৱেশটো কিছু বিচলিত হ'ব পাৰে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ সম্পত্তি সম্পৰ্কীয় বাকি থকা কামবোৰ সমাধান হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগ থাকিলে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আজি কৈছে যে এই সময়খিনিত সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব সফলতাৰ সময় গতিকে এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত মনোনিৱেশ কৰক আজি খৰচ হ'ব কিন্তু উপাৰ্জন ভালদৰে হ'ব চিন্তাৰ প্ৰয়োজন নাথাকিব লগতে পাৰিবাৰিক আৰু সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পৰিকল্পনা কৰি আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব দিনটো কেতিয়াবা এলাহ আৰু অলাহতাৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্ৰেকঘাত জন্মিব পাৰে যদি আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো কনফিউজন বা অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বেষ্ট হ'ব উত্তম হ'ব ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ বাবে এইটো এটা ভাল সময় নহয় সেই বৰ্তমান কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক বিনিয়োগৰ পৰিকল্পনাৰে কাম কৰিলে দিনটো ভাল হ'ব বিদেশী ব্যৱসায়ত অলপ সাৱধান হওক বাহিৰা বিজনেছ কৰাৰ সকলৰ বাবে আজি অলপ সতৰ্ক হ'বলৈ কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত মধুৰতা বাঢ়িব কিন্তু বন্ধু বান্ধৱীৰ সৈতে যুৱক যুৱতীসকলে অত্যধিক যোগাযোগে তেওঁলোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে ধ্যান ৰাখিব মূৰৰ বিষ মাইগ্ৰেনৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব ইয়াৰ মূল কাৰণ হৈছে আপোনালোকৰ অনিয়মিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব আনে ক'বহে পাৰে আপোনালোকৰ হেল্থৰ বিষয় স্বাস্থ্যৰ বিষয় গতিকে সদায় নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে ধ্যান দিব নিজকে সুস্থ কৰি ৰখাৰ বাবে ট্ৰাই কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আজি আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব আৰ্থিক অৱস্থাও উন্নত হ'ব যদি কোনো সম্পত্তিৰ সম্পৰ্কৰ কাম বাকি আছে তেন্তে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আপুনি সফলতা লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান আজি দিনটোত দেখা পোৱা যাব আজি সফলতা লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান থাকিব ঘৰুৱাৰ কামত চৰম অপচয়মূলক ব্যয় হ'ব বাজেটৰ যত্ন লওক দেখুৱাবলৈ চেষ্টা কৰি আপুনি আনকি নিজৰ ক্ষতি কৰিব পাৰে মাত্ৰ এটা কথা মনত ৰাখিব লাগিব তুলা ৰাখি জাতক জাতিকাসকলে নিজৰ ইগোক নিজৰ অহংভাৱবোৰ আপোনালোকৰ আচৰণত আধিপত্য বিস্তাৰ কৰিবলৈ দিয়াটো উচিত নহয় যদি তেনেকুৱা ধৰণৰ ভাৱ আছে বা তেনেকুৱা ধৰণৰ আহেও মনলৈ সেইখিনি পৰিহাৰ কৰক বুলি কৈছে ব্যৱসায়িক কাম কাজত অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাটো প্ৰয়োজন আছে এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে যদি জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিলে ভাল অৰ্ডাৰ পোৱাত সহায় হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত ইগো সংঘৰ্ষ হ'ব পাৰে ইয়াৰ ফলত পৰিয়ালতো প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ স্বভাৱক সংযম কৰি ৰাখক সাৱধানে গাড়ী চলাওক আজি যান বাহনৰ নিয়ম গুৰুত্ব সহকাৰে পালন কৰক ভাল হ'ব এই সময়ত ভাগ্য আৰু পৰিস্থিতি আপোনালোকৰ বাবে মহান সময় সৃষ্টি কৰিছে সামাজিক আৰু ব্যৱসায়িক দুইটাৰ ক্ষেত্ৰতে আধিপত্য থাকিব আপোনালোকৰ বিশেষ কাৰণ থাকিলেও আপোনালোকৰ মনোবল বৃদ্ধি পাব ইতিবাচক চিন্তা ৰাখক আৰু আপোনালোকৰ আচৰণত অধিক পৰিপক্কতা আনিব কেতিয়াবা আপোনালোকৰ সন্দেহৰ প্ৰৱণতা বিশেষকৈ আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে তুলা ৰাখি জাতক জাতিকাসকলে সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক নিজৰ কৰ্মৰ প্ৰতি নিজৰ প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পুৰণি সম্পত্তিৰ সম্পৰ্কীয় সমস্যাৰ উদ্ভৱ হ'ব আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আপোনাৰ যিকোনো কাম ঘৰতে অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনাক অগ্ৰাধিকাৰ দিয়ক স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে কিন্তু এইটো কথা মনত ৰাখিব কোনোবা বন্ধুৰ বাবে কিন্তু ঘৰখনত কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে লগোৱা যুজা কৰিব পাৰে কিছুমান ব্যক্তিয়ে সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে উপযুক্ত জিৰণি খাদ্যাভ্যাস দুইটাই প্ৰয়োজনীয় অত্যধিক কামৰ বাবে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে তুলা ৰাখি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত
ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি প্ৰভাৱশালী যোগাযোগ কৰা হ'ব আৰু এই যোগাযোগৰ দ্বাৰা আপুনিও যথেষ্ট লাভৱান হ'ব আজি গ্ৰহৰ পৰিবহনে আপোনালোকক সন্মান আৰু নতুন কৃতিত্ব প্ৰদান কৰিব এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব বুলি কৈছে আজি কোনো আৰ্থিক বিনিয়োগৰ টকা তৎক্ষণাত আপোনালোকে বিনিয়োগ কৰিব নালাগে টকা পইচাৰ কাকো টকা ধাৰেও নিদিব তৎক্ষণাত লাভৰ আশা কম আছে আপোনাৰ সমতাতকৈ অধিক কামৰ বুজাৰ লোৱাৰ ফলত খিংখিঙীয়া আৰু ক্লান্তি হ'ব পাৰে ব্যৱসায়িক স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় যিকোনো কাম বা আৰ্থিক লেনদেন কৰাৰ সময়ত বিল বা কাগজ পত্ৰ নিশ্চয়কৈ জমা দিব কৰ্মৰ ক্ষেত্ৰত বা সেইখিনি ল'বৰ বাবে চেষ্টা কৰিব লাগিব আজি কৰ্মৰ ক্ষেত্ৰত কিবা অনৈতিক কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে সাৱধান হ'ব যদি স্বামী স্ত্ৰীয়ে একেলগে বহি ঘৰখনত চলি থকা যিকোনো সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰে তেন্তে তেওঁলোকে নিশ্চিতভাৱে সফল হ'ব আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব স্বাস্থ্য ভাল হ'ব মাত্ৰ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে আজি এই সময়খিনি বৃশ্চিক ৰাশি লোকসকলে বিনিয়োগ সম্পৰ্কৰ বিষয়ত উৎকৃষ্ট হ'ব বিশেষ মানুহক লগ পালে আপোনালোকৰ ব্যক্তিত্ব আৰু চিন্তাশৈলীটো নতুনত্ব আহিব আজি নিজৰ ল'ৰা ছোৱালীৰ সৈতে জড়িত কাম কাজত অৰিহণা যোগালে তেওঁলোকৰ মনোবল তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব কিছুমান নেতিবাচক কাৰ্যকলাপৰ বাবে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসাৰ কামত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব বুলি কৈছে যিকোনো সিদ্ধান্ত অতি চিন্তা কৰিহে লওক আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ তৎক্ষণাত নকৰিব কাৰণ সময় অনুকূল নহয় কাৰ্যালয়ত বিত্তীয় সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব কিন্তু কৈছে যে এই সময়ত দিনটো শেষত বতৰৰ পৰিৱৰ্তন আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে অলপ ধ্যান দিব লাগিব গতিকে উপযুক্ত সাৱধানতাৰ অৱলম্বন কৰক নিয়মিতভাৱে ব্যায়াম কৰক এক্সাৰচাইজ কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে লগতে নিজৰ পিতৃ বা মাতৃৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ধনু ৰাশি আজি ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপুনি প্ৰতিটো কাম সংগঠিতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু লগতে সফল হ'ব আজি আপোনালোকৰ ভিতৰত আধ্যাত্মিক শান্তি থাকিব ঘনিষ্ঠ আত্মীয়ৰ আন্দোলনৰ বাবে কিছুমান ক্ষেত্ৰত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আয়ৰ পৰিস্থিতি কিছু গড় হ'ব যাৰ বাবে মনত অলপ চিন্তিত হৈ থাকিব আজি এই সময়খিনিত মনত ৰাখিব খং আৰু জেদীৰ দৰে নেতিবাচক কথাৰ বাবে আপোনালোকৰ কিছুমান কাম নষ্ট হ'ব পাৰে ব্যৱসায়িক কাম কাজত অসাৱধান নহ'ব আজি কৰ্মচাৰী গাফিলতিয়ে ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে এই সময়ত কামৰ যি ব্যৱস্থাও সলনি কৰিব লাগিব বুলি কৈছে নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব এই সময়খিনিত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আৱেগিক সমৰ্থনে আপোনালোকৰ কৰ্মৰ ক্ষমতাত নতুন শক্তি প্ৰদান কৰিব আজি ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব বুলি কৈছে বৰ্তমান বতৰৰ বাবে শৰীৰ বিষ আৰু মৃদুৰ জ্বৰ আদি অৱস্থা হ'ব পাৰে বৰ্তমান পৰিৱেশত ধ্যান দি চলিব লাগিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব সহকাৰে আৰু ভালদৰে মনোনিৱেশ কৰি থাকিব আজি দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ পাব আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ এইবোৰৰ বাবে আপোনালোকৰ কোনো উদ্দেশ্যৰ সমাধান নহ'ব পাৰে আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কেতিয়াবা খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা কিছুমান কাৰ্যসূচী বা কামবোৰ প্লেনিংবোৰ নষ্ট হ'ব পাৰে ব্যৱসায়ত নতুন চুক্তি হ'ব যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি চাকৰিত কিছুমান সৰু সৰু সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে কিন্তু আপোনালোকৰ দক্ষতাৰ বাবে আপুনি উপযুক্ত সমাধান পাব পৰিয়ালৰ সদস্যৰ মাজৰ সম্পৰ্ক অধিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰো গভীৰ হৈ পৰিব আজি কিন্তু নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে আজি দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব কিন্তু আপোনালোকৰ উচ্চাকাংক্ষা পূৰণৰ বাবে কৰাৰ প্ৰচেষ্টাও সফল হ'ব সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব সন্মানো লাভ কৰিব কেতিয়াবা আপোনালোকৰ ইগোৰ বাবে কামবোৰ সম্পূৰ্ণ বিশেষকৈ হোৱাৰ প্ৰায় আগতে নষ্ট হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব ঘনিষ্ঠ বন্ধুৰ লগত অসন্মতি আপোনালোকৰ পৰিস্থিতি বা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে নিজৰ স্বভাৱক সহজ কৰি ৰাখক কোনো আইনী নিয়ম উলংঘা নকৰিব যদি আপুনি ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় বৰ্তমানত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে খৰখেদা নকৰিব কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব অংশীদাৰীত্বৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতি টিকি থাকিব
চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিয়ে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে। আজি ঘৰখনৰ আৰামৰ বাবে বজাৰ কৰা পৰিকল্পনা থাকিব। পৰিয়ালৰ সৈতে সময় কটালে সকলোকে সতেজ কৰি তুলিব পাৰিব। পেশী টান হোৱাৰ বাবে কিছু লোকৰ দিনটো ভাগত শৰীৰত কৰবাত বিষৰ অনুভৱ কৰিব পাৰে। ব্যায়াম আৰু যোগাসন কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক। ইয়াৰ দ্বাৰা সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। আজি আপোনালোকৰ ইতিবাচক মনোভাৱ বা ভাল সুষম চিন্তাধাৰাই যিকোনো সমস্যাৰ সমাধানত সহায়ক হ'ব। মনত ৰাখিব যে প্ৰতিটো কামতে নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস থকাটো গুৰুত্বপূৰ্ণ। আনৰ কথাত প্ৰভাৱিত হৈ ক্ষতি হ'ব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণ আজি পিছুৱাই দিয়ক, কাৰণ সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থাৰ বাবে কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত সঠিক পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ বহুত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন। আজি পৰিয়ালৰ সদস্যৰ সৈতে মজা বা মনোৰঞ্জনত সুখৰ সময় কটাব। কিছু লোকে প্ৰেমৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাব। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। আজি এই সময়খিনিত প্ৰেমৰ সংগীৰ সৈতে ভুল বুজাবুজি হ'বলৈ নিদিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগৰ পৰাই বদহজম আৰু গেছৰ সমস্যা আপোনালোকক অলপ আমনি কৰিব পাৰে। আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক, নিয়মিত পানী খাওক বুলি কৈছে। ব্যক্তিগত আৰু সামাজিক কাম কাজে আপোনাক ব্যস্ত কৰি ৰাখিব। আজি আৰুতো এজনক সহায় কৰিলে আধ্যাত্মিক শান্তি পোৱা যাব। আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্মৰ যি ব্যৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা সফল হ'ব। নিজৰ আচৰণ সজ কৰি ৰাখক। সম্পত্তি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ অসাৱধানতা আৰু এলাহৰ বাবে যি কাম হৈ আছে সেয়াও নষ্ট হ'ব পাৰে। নিজৰ কৃতিত্ব দেখুৱাব নালাগে বেছিকৈ আনক। আজি বেছিভাগ সময় মাৰ্কেটিং আৰু বাহিৰৰ কাম কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কটাব। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিবা এটা বিপদত পৰিব পাৰে, সাৱধান হওক। আজি পাৰিবাৰিক বিষয়বোৰ পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা সম্পৰ্ক উন্নত হ'ব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত ৰুটিনৰ বাবে গেছৰ সমস্যাবোৰ বাঢ়িব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে আৰু যোগাসন কৰক। নিয়মিতভাৱে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আজি এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিলে এই সময়ত গাঁওবোৰে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে, গতিকে আগবাঢ়ি যাব পাৰিব। পুৰণি বন্ধুক লগ পালে আপুনি সতেজ অনুভৱ কৰিব বুলি কৈছে। নিসংগতাত বা কোনো আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। মনত ৰাখিব যে আপোনালোকৰ যিকোনো হঠকাৰিতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয় হওক। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অযথা অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিব নালাগে। নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ব্যৱসায়িক যি কাৰ্যকলাপ উন্নত কৰিবলৈ পৰিচালনাৰ লগতে আত্মনিৰীক্ষণ কৰক আৰু আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপত সৰ্বাধিক সময় উৎসৰ্গা কৰক। কৰ্মৰ ব্যৱস্থা পৰিৱৰ্তনৰ বাবে কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিলে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। যোগাসন কৰক, ধ্যান কৰক। প্ৰকৃতিৰ লগত কিছু সময় কটালেও সুখ কঢ়িয়াই আনিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব, ভাল হৈ থাকিব। নিজকে বিশেষকৈ আত্মবিশ্বাসী কৰি তোলক। নিজৰ মনটো কেতিয়াও দুৰ্বল হ'ব নিদিব। সমস্যা আহিলেও সেই সমস্যাখিনিৰ সৈতে যুঁজি আগবাঢ়ি যাব লাগিব। কনফিডেঞ্চ লাগিব নিজৰ মনত, সেইখিনি নিজে নিজৰ মনত জগাই তুলিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। কুম্ভ ৰাশি, কিছুদিনৰ পৰা চলি থকা অশান্ত ৰুটিনৰ পৰা আজি কিছু সকাহ পাব পাৰে। সম্পত্তি বা টকা পইচাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তই ইতিবাচক ফলাফল দিব। সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। কিছু লোকে কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰাই ভাল হ'ব। আজি হঠাতে এনে কিছু খৰচ বাঢ়িব পাৰে যিবোৰ কমাব নোৱাৰিব। কৰ্মৰ ক্ষেত্ৰত বা চাকৰিত আপোনালোকৰ সন্মান অক্ষত থাকিব। সংগীৰ নেতিবাচক মনোভাৱে আপোনাক বিচলিত কৰিব পাৰে, গতিকে আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰাটো ভাল হ'ব। অচিনাকি মানুহক বিশ্বাস কৰি বিশেষকৈ কিছুমান সুবিধা হেৰুৱাৰ সম্ভাৱনা আছে। আজি বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব। আজি ঘৰৰ সকলো সদস্যই ইজনে সিজনৰ লগত সহযোগিতা আৰু সুষম আচৰণ কৰিব। স্বাস্থ্য ভাল হ'ব। নিয়মিতভাৱে যোগাসন কৰিব লাগিব, ব্যায়াম কৰিব লাগিব।
আজি আপোনালোকৰ চৰ্ত অনুসৰি কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিব পৰা যাব যদি কোনো চৰকাৰী কাম বাকি আছে তেন্তে সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি ঘৰখনৰ বা গৃহৰ উন্নয়নৰ কাম কাজৰ পৰিকল্পনা হ'ব পাৰে খং আৰু খৰখেদাৰ আদি নেতিবাচক অভ্যাস নিয়ন্ত্ৰণ কৰক আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাওক ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে নিজৰ চিন্তাবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব স্থবিৰ ব্যৱসায় গতি লাভ কৰিব আভ্যন্তৰীণ ব্যৱস্থাও ভাল হ'ব নতুন যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব বুলি কৈছে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে দৰমহা আদি বৃদ্ধিৰ বিষয়ে আলোচনা হ'ব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক উন্নত হ'ব ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব বুলি কৈছে কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সৰু সৰু সমস্যা হ'ব পাৰে অসাৱধান নহ'ব বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত যদি আপুনি কোনো ইতিবাচক ব্যক্তিৰ পৰা কোনো পৰামৰ্শ পায় তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক আপুনি লাভৱান হ'ব যেতিয়া কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত তেতিয়া মানসিক চাপত পৰাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকক ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে ঋণ দিয়া বা যিকোনো ধন ঘূৰাই পালে আপোনালোকৰ আৰ্থিক চিন্তাৰ পৰা উপশম পাব দিনটো ভাগত কেতিয়াবা বিভ্ৰান্তিৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনাৰ মনোবল কমি যাবলৈ নিদিব আকৌ শক্তি গোটাই লওক আৰু পুনৰ কামত লাগি যাওক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্পত কঠোৰ পৰিশ্ৰম কৰিব লাগিব ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ব্যৱসায়ৰ বাবে অনুকূল দিন বুলি কৈছে আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ পদ্ধতিগতভাৱে কাৰ্যকৰী কৰক সিস্টেমত নিয়ক বুলি কৈছে আপুনি ভাল সফলতা লাভ কৰিব আজি কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক কাৰ্যকলাপতো উন্নতি সাধন কৰিব আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ কিছু লোকে সুযোগ পাব পাৰে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তাও হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ সচেতন হোৱাটো প্ৰয়োজন আছে এই সময়ত ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মীন ৰাশি আজি হয়তো কোনো বিশেষ বিষয়ত পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ আলোচনা হ'ব পাৰে কিছুদিন ধৰি বাধাৰ সন্মুখীন হোৱা কামবোৰ আজি আপোনালোকৰ জ্ঞানেৰে সমাধান কৰিব পাৰিব লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আজি শিশুৰ লগত জড়িত সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব বিশেষকৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বকাবকি বা তিৰস্কাৰ কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে আজি কোনো ব্যক্তিগত সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব আপুনি হয়তো নতুন কৃতিত্ব লাভ কৰিব পাৰে কমিশন সম্পৰ্কীয় কামত আপুনি প্ৰতাৰিত হ'ব পাৰে কাকো অন্ধভাৱে বিশ্বাস নকৰিব এই সময়ত অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত পিছুৱাই দিয়াটোৱে ভাল হ'ব আজি বিশেষকৈ পৰিয়ালত বিবাহ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে পৰিকল্পনা কৰিব পাৰে যাৰ বাবে ঘৰখনৰ যি পৰিৱেশটো উৎসমুখৰ পৰিৱেশৰ হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভালে হ'ব অত্যধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে লগতে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক আজি আপুনি দিনটো নিজৰ পছন্দ মনোৰঞ্জন বা কাম-কাজত কটাব মনটো সুখী হ'ব আপোনালোকৰ কৰ্মৰ পদ্ধতিটো গোপনে ৰাখিলে আপুনি বিশেষকৈ সফলতা লাভ কৰিব ভাল খবৰ পাব পাৰে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ওপৰত থাকিব সময় অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন আনিব খং আৰু উত্তেজনাই কিছুমান কাম নষ্ট কৰিব পাৰে আপোনালোকৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ যিকোনো প্ৰকল্পত বিফলতাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কিছু বিশেষ কাম সম্পূৰ্ণ হ'ব এই সময়ত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত থাকিব ভাগ্য আপোনালোকৰ পক্ষত থাকিব বিপণন সম্পৰ্কীয় কাম-কাজ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব নিয়োজিত লোকে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আপুনি পৰিয়ালৰ সৈতে সুখ আৰু মনোৰঞ্জনমূলক মুহূৰ্তত কটাব বুলি কৈছে গেছৰ সমস্যা বা গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে ভজা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে আজি এই দিনটোত বিশেষকৈ নিজৰ মনোবল কমি যাবলৈ দিব নালাগে এই সময়ত গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে এক সুন্দৰ সময় সৎ ব্যৱহাৰ কৰি চলক আজি কিন্তু অলপ ধ্যান ৰাখক আবেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'ব লাগিব কিছু ক্ষেত্ৰত নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা আনিব লাগিব অচিনাকি মানুহক বিশ্বাস নকৰিব চিনাকি মানুহৰ লগতো লেনদেন কৰি কিছু দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে কিছু ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত কিন্তু শ্বেয়াৰ কৰিব নালাগে অসাৰ কামত অযথা অপ্ৰয়োজনীয় সময়বোৰ আপোনালোকে
নষ্ট কৰিব নালাগে গতিকে এই কথা আপোনালোকে মনত ৰাখিব আজি নজনা কথাবোৰ কেনেকৈ শিকি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ আপোনালোকে সক্ষম হ'ব আপোনালোকৰ সকলোৰে আজি দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ জীৱনটোত সুখ সমৃদ্ধি বৃদ্ধি পাওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ